were there which were non-cadastral, NC. আরে পট্টা বিচাৰিম কাক বিচাৰিম NC ভিলেজত কাক পট্টা বিচাৰিব কি কি পৰা বঞ্চিত হৈছে আমি এই আপোনাৰ ট্ৰেক্টৰৰ পৰা বঞ্চিত হওঁ PM কিষাণৰ পৰা বঞ্চিত হওঁ সকলো দিশৰ পৰা আমি বঞ্চিত হৈ আছিলোঁ ভাৰত ৰাষ্ট্ৰ ইমান ডাঙৰ ৰাষ্ট্ৰ এইটো নহয় যে মেকানিজম নাই ৰিসোৰ্স নাই ড্ৰোন সাৰ্ভে কৰিব নোৱাৰে বা সাৰ্ভে কৰিব নোৱাৰে ডিজিটেল সাৰ্ভে কৰিব নোৱাৰে ৰিসোৰ্স নাই অধ্যক্ষ মহোদয় সবতকৈ ডাঙৰ কি নাই বুলি ক'লে কংগ্ৰেছ চৰকাৰৰ সেই সময়ত সদিচ্ছা নাছিলে সাধাৰণ মানুহৰ কাৰণে কাম কৰাৰ কাৰণে সেই মন্দিৰ কংগ্ৰেছ পাৰ্টি আৰু এইখন চৰকাৰৰ সবতকৈ ডাঙৰ সফলতা কি বুলি ক'লে এইখন চৰকাৰৰ এই যোৱা 3 বছৰ ধৰি জনগণক সাধাৰণ এই জনগণ যে তিলকে যে আজি 75 বছৰ ভুগি আছিলে এই সমস্যাবোৰৰ পৰা মাটিৰ সমস্যাৰ পৰা মুক্ত কৰাৰ কাৰণে এইখন চৰকাৰে দিনে ৰাতি এক কৰি 70-75 বছৰ নোহোৱা কাম 3 বছৰ এইখন চৰকাৰে হেক কৰি দিছে তাৰ কাৰণে অসমৰ খিলঞ্জীয়া মানুহ এই চৰকাৰৰ প্ৰতি চিৰকৃতজ্ঞ থাকিব অধ্যক্ষ মহোদয় আগত বানপানী হয় অধ্যক্ষ মই হেক কৰি দিম 30 মিনিটছ আগত বানপানী হয় আমি খুব পইচা দিব নোৱাৰো এইবাৰ বানপানী হৈছে লগে লগে আমি পইচা দিব পাৰো ক্ষতিপূৰণ ঘৰৰ ক্ষতিপূৰণ মানুহ কৰবাত ঢুকালে 20 দিনা চেক ওলাই যায় এইবোৰ প্ৰম্পট একচন কংগ্ৰেছ চৰকাৰ দিনত নোৱাৰিলেতেন পাৰিলেতেন সদিচ্ছা নাছিলে আৰু কৰবাত যদি ম্যাদী পট্টা কৰি লৈছে অকল চৰণ চৰবৰ নিজৰ হিচাপে কৰি লৈছিল ভোট বেংক পলিটিক্স কৰিছিল এইখন কংগ্ৰেছ চৰকাৰে আগতে খিলঞ্জীয়া মানুহক এৰি মেলি আৰু খিলঞ্জীয়া মানুহ ক'ত যায় যাওক দুনাৰ নিচিনা জেগাৰ খিলঞ্জীয়া মানুহৰ 300তকৈ অধিক গাঁও সাৰ্ভে নকৰিলে সেই মন দিছ কংগ্ৰেছ পাৰ্টি তেখেতসকলে খিলঞ্জীয়া মানুহৰ কাৰণে কথা কোৱাৰ কোনো অধিকাৰ নাই আজিৰ তাৰিখত আৰু শেষত অধ্যক্ষ মহোদয় তাৰমানে কিছুমান বস্তু মই শেষত কৈ দিওঁ এই অখিল গগৈ ইমান অশান্তি কৰি থাকে বুলি সবেই কৈ আছে যদি কংগ্ৰেছ চৰকাৰে যদি আগতে যদি গোটেই মাটিৰ ঝামেলা মাৰি দিলেহেঁতেন এই কৃষক মুক্তি সংগ্ৰাম মুক্তি সৃষ্টিয়ে নহয় আৰু অখিল গগৈৰ সৃষ্টি নহয় মাননীয় অধ্যক্ষ মহোদয় সদস্যৰ অনুপস্থিতিত তেওঁৰ নাম ল'ব নোৱাৰে honorable member he's an honorable member I am speaking good for him মই কৈছো যে আজি অখিল গগৈ ডাঙৰীয়া এই যে সৃষ্টি হল তাৰ মূল কাৰকটো হল এই কংগ্ৰেছ পাৰ্টি এই কংগ্ৰেছ চৰকাৰ প্লিজ আৰু যদি কংগ্ৰেছ চৰকাৰে যদি এই মাটিৰ ঝামেলাবোৰ মাৰি দিলেহেঁতেন আজি মোক কওকচোন ক'ত আন্দোলন হ'ব এতিয়া মাটিৰ পট্টাক লৈ ক'ত আন্দোলন হ'ব নহয় এতিয়া মাৰ পট্টা হৈ গ'ল কিমান শান্তি থাকিব পাৰিলে আৰু মই অধ্যক্ষ মহোদয় এই যে কামবোৰ হৈ গ'ল এতিয়া মোক কওকচোন অখিল গগৈ যোৱা 3 বছৰ ক'ত আন্দোলন কৰিছে মাটিক লৈ কৰা নাই কম অপৰাধ কৰিলে এই কংগ্ৰেছ চৰকাৰে এই মাটিৰ ঝামেলাবোৰ নমৰাৰ কাৰণে কৃষক মুক্তি সংগ্ৰাম সমিতি সৃষ্টি হ'ল আৰু ধীৰেন বড়োৰ নিচিনা মানুহক উচতাই মেলি অখিলতৰ নিচিনা KMSৰ নিচিনা মানুহে ইয়াত নিজে জ্বলাই মৰিবলৈ বাধ্য কৰিছিল খিলঞ্জীয়া মানুহ তাক সেই কম অশান্তি আৰু এই কাৰণে মূল গোটেই অসমৰ সমস্যাৰ মূল কাৰকটো হ'ল এই কংগ্ৰেছ পাৰ্টি আৰু এই কাৰণে এই কংগ্ৰেছ পাৰ্টিক অসমৰ কোনো খিলঞ্জীয়া মানুহে কেতিয়াও মাফ নকৰে তাকে কৈ আৰু এই চৰকাৰ প্ৰতি সদায় যুগে যুগে এই খিলঞ্জীয়া মানুহ কৃতজ্ঞ থাকিব বুলি আপোনালোকৰ এই পটক বিৰোধ কৰি মই বক্তব্য সামৰিছোঁ ধন্যবাদ ঠিক আছে ধন্যবাদ শ্ৰী ৰফিকুল ইছলাম মাননীয় অধ্যক্ষ মহোদয় ল্যান্ড রেভিনিউ আর ডিজাস্টার ম্যানেজমেন্টের কর্তন প্রস্তাবর পক্ষত মই দুআষাৰ কম ল্যান্ড মাননীয় অধ্যক্ষ মহোদয় বহুতই গুৰুত্বপূৰ্ণ সাবজেক্ট মানুহ সমাজত থাকিবলৈ হলে এডোখৰ মাটিৰ প্ৰয়োজন চৰাই চিৰিকটি তেখেতসকলে গছ গছনি তাত বাহ পাতি থাকিব পাৰে কিন্তু মানুহ গছত তেনেকৈ থাকিব নোৱাৰে মাটিত থাকিব লাগিব বসতি স্থাপন কৰিব লাগিব আজি আমাৰ মাননীয় সদস্য পেগু ডাঙৰীয়া কথাখিনি বৰ আবেগেৰে কৈছে আপোনাৰ টাইম 3 মিনিট হয় মই 5 মিনিট টাইম দিব নাই 3 মিনিট তেখেতৰ আবেগখিনি একেবাৰে ঠিক আছে যে 75 ইয়াৰ্স যুজি এতিয়া গৈ অলপ মাটি পাইছে ঠিক আমাৰো মাননীয় অধ্যক্ষ মহোদয় তেনেকুৱা 1919 চনত লাইন দিয়া হল যে ইয়াৰ ইফালে তোমালোকে যাব নোৱাৰিবা স্বাধীনতাৰ আগত ভাৰত স্বাধীন হোৱা নাছিল বংগ ভাৰতৰ পাৰ্ট অসম ভাৰতৰ পাৰ্ট বিহাৰ অসমৰ পাৰ্ট উৰিষ্যা অসমৰ পাৰ্ট সেই সময়ত বলে নাই তোমালোকে ভাৰতীয় কিন্তু তোমালোকে লাইন দিয়া হল ইফালে নাযাবা আজি কিন্তু আমি গুৱাহাটীত লাইন দিব পৰা নাই অসমৰ বাহিৰৰ বনিয়া গোষ্ঠী আহি অসমৰ মাটি তেখেতসকলে দখল কৰি আছে আমাক উচ্ছেদ কৰি কিনি মাটি দখল কৰি তেখেতসকলে আমাৰ মাটি লৈ গৈ আছে এতিয়া কিন্তু আমি লাইন দিব পৰা নাই যে তোমালোকে গুৱাহাটীত সোমাব নোৱাৰা সোণাপুৰত সোমাব নোৱাৰিবা এইফালে তোমালোকে যাব নোৱাৰিবা কিন্তু নিজৰ ৰাষ্ট্ৰত
নিজৰ দেশত স্বাধীনতাৰ আগত 100 বছৰৰ বেছি হ'ল আমাৰ জনগোষ্ঠীটো মাটিৰ কাৰণে অধিকাৰৰ কাৰণে তেতিয়াৰ পৰা মনত দুখ লৈ সংগ্ৰাম কৰি আছে কিন্তু এতিয়ালৈকে আমি মাটি নাপালো মাননীয় অধ্যক্ষ মহোদয় সেই জনগোষ্ঠীটো 100 বছৰতকৈ বেছি সংগ্ৰাম কৰাৰ পিছতো আজি তেখেতসকলক মাটি দিয়া নহল এতিয়া কি চলি আছে সেই জনগোষ্ঠী বসতি থকা কিছুমান জায়গাত পিআৰএফ প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট অসমৰ টোটাল ল্যান্ডৰ অলমোস্ট 34% ফৰেষ্ট এৰিয়া ভাল ফৰেষ্ট আমাক লাগিব জিআই থাকিবলৈ হলে নদী পৰিয়া এলেকা প্ৰায় আমাৰ ৰিভাৰেন এৰিয়া 30% তাতে 20% এৰিয়াটো ব্ৰহ্মপুত্ৰ বৰাক আৰু বাকি নৈবিলাকৰ বুকুত আছে এনেকুৱা এখন ৰাজ্যত আমি বসবাস কৰো এতিয়া ফৰেষ্ট আৰু এক্সটেন্ড কৰি কৰি এই বসতি থকা 70 80 90 100 বছৰ পুৰণি বসতি কিহৰ কাৰণে কালি মন্ত্ৰী ডাঙৰীয়া কৈছে হিয়াল আৰু নেউল থকাৰ কাৰণেও ভাল জন্তুৰ কাৰণে জায়গা লাগিব কিন্তু মানুহৰ কাৰণে চিন্তা কৰিব নালাগিব এই 100 বছৰ 150 বছৰৰ পৰা সংগ্ৰাম কৰা মানুহখিনি সেই সকলক উচ্ছেদ কৰি নতুনকৈ পিআৰএফ বহাই হিয়াল নেউল মেকুৰীৰ কাৰণে আমি চিন্তা কৰি আছো এইখিনি ভাল কিন্তু মানুহৰ কাৰণে চিন্তা নাই তোমালোকৰ ঠাই নাই যদমদি উচ্ছেদ কৰি দি পিআৰএফ খিনি তেৰক কৰি আছে মাননীয় অধ্যক্ষ মহোদয় এইবিলাক বৰ চিন্তনীয় বিষয় আজি আমি চাইছো কেবিনেটে সিদ্ধান্ত লৈছে কিছুমান ঠাইত পিআৰএফ উঠাই দি বসতি আছিল তেখেতসকলক ঠাই দিছে ভাল কথা তিনচুকীয়া জায়গা দিছে মানুহ আছিল বসতি আছিল এটো বহুত ভাল কাম কৰিছে কিন্তু তেনেস্থলত গোৱালপাৰা বা মানকাছৰ বা অন্য জায়গাত এই প্ৰস্তাবিত ফৰেষ্ট লগাই 100 বছৰীয়া মানুহবিলাকক কিয় উচ্ছেদ কৰা হ'ব এইবিলাক যাতে নহয় ল্যান্ড মানুহক আজি হয় চৰৰ পৰা মন্ত্ৰী হৈছে কিন্তু চৰৰ মাটি সার্ভে হোৱা নাই এই দুখ আমাৰ আছে